স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। হজৰত শ্বাহজালাল কুতুবৰ মাজাৰ শ্বৰীফত ৩৬তম উৰুছ মুবাৰক, স্থান পিয়ালিখাতা, টেঙাবাৰী, বাইহাটা চাৰিআলি। গাইজ এই ফাইনেলি পাই গেল পিয়ালিখাতা গাঁও, টেঙাবাৰী চুবুৰীত কুতুবুদ্দিন বাবাৰ মাজাৰ আহি পালো। গাইজ ফাইনেলি এইটোৱে হৈছে কুতুবুদ্দিন বাবাৰ মাজাৰ। গাইজ আপোনালোকে এইটো হৈছে কুতুবুদ্দিন বাবাৰ মাজাৰ। আকৌ দাদাহঁত আহি আছে, মানে দাদাহঁতে মানে ধূপ-ধূনা জ্বলাই আছে। চাক গাইজ আপোনালোকক ভালদৰে দেখুৱাই আছো, কুতুবুদ্দিন বাবাৰ মাজাৰ এইটোৱে হয়। মানে আহক আহক, মানে বাবাৰ মাজাৰত আছে। ক'ৰ পৰা আছে মানে? পিয়ালিহাটাৰ পৰা আছে। দে বাবাৰ মাজাৰত ধূপ-ধূনা জ্বলাই দি। গাইজ টুৰিষ্ট কমিটিৰ এইটোৱে হৈছে কাৰ্যালয়। মানে কাৰ্যালয়ত এতিয়া কোনো বিষয়ববীয়াসকল নাই, কিছু সময়ৰ পিছত আহি পাব। ফাইনেলি এনেকে মোৰ মৰমৰ দাদা বাইদেউ এনেকে বহি আছে। চাওক গাইজ, দাদা আপোনালোক ক'ৰ পৰা আহিছে? দাদা আমি হাজো আদিয়াৰ পৰা পাইছো। হাজো আদাবাৰা পৰা আছে। বাইদেউ আপোনালোক এফালে খুৰা, আপুনি মানে গোটেইকেইজন আৰু চাৰিজন মানে হাজো আদাবাৰা পৰা আহিছে না? ঠিক আছে দাদা, ধন্যবাদ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। গাইজ ফাইনেলি পোন প্ৰথমে তহিদুল ভাগ লগাল পালো আমাৰ কুতুবুদ্দিন বাবাৰ মাজাৰত। লগ পালো, ভাল লাগিল। যে নহওক মাজাৰত আহিছে। আৰু বৰ্তমান তহিদুল ভাই থাৰ এখন লৈ আহিছে। এখন থাৰ চাওক চাওক আপোনালোকে, ধুনীয়া মানে গাড়ী এখন থাৰ। আৰু লগতে আছে মোৰ মৰমৰ ভাইটি নিকু। বিগ ফ্যান, বিগ ফ্যান, বিগ ফ্যান। Big fan. আচ্ছা, যিয়ে নহওক তোমালোকে আহি মাজাৰ কমিটিৰ এই পৰিৱেশ কেনেকুৱা দেখা পালি? বহুত ভাল। বহুত ভাল দেখা পালি। ইয়াৰ মাজাৰ কমিটিৰ যিটো এটা নিয়ম বহুত ভাল আৰু বহুত কষ্ট কৰে। আগন্তুক দিনত যেনে ইয়াতকে আৰু বেছি ডাঙৰ হয়, আৰু আমি যিমানে যি পাৰো সহায় কৰিব লাগে। ওচৰতে এটা ধৰ্ম অনুষ্ঠান পাতিছে, সেইটোৱে। ঠিক আছে তহিদুল ভাই, ধন্যবাদ। আসসালামু আলাইকুম। থ্যাংক ইউ। ওয়ালাইকুম সালাম। ভেরি বিগ ফ্যান, বিগ ফ্যান, বিগ ফ্যান। আপনার ভিডিওবিলাক খুবই বেছি ভাল লাগে, ভাল লাগে। বহুত ভাল লাগে। আপনি এনেকে আৰু আমাৰ ভাই ব্লগটো যাতে সকলোৱে শ্বেয়াৰ কৰি দিয়ে, সাবস্ক্রাইব কৰি দিয়ে। আমাৰ মাজত আমাৰ লোকেল সভাইটি হয়, বহুত কষ্ট কৰে, বহুত কষ্ট কৰে। গাইজ আপোনালোকে পেণ্ডেল চাওক, কি সুন্দৰ কৰি বনাইছে পেণ্ডেল চাওক। ওচৰতে আছে এডাল বগৰী গাছ। বৰ্তমান বগৰী মানে এতিয়া গাছত বগৰী নাই, মানে সৰু সৰু থাকোতে বগৰী চেছ। মানে এবাৰ বগৰী মই খায়ে নাপালো। প্ৰত্যেক বছৰে এডাল বগৰী খাওঁ, এতিয়া মানে বগৰী গাছত নাই। চাওক গাইজ, আৰু আপোনালোকে পেণ্ডেলটো চাওক, কি মৰম লগা পেণ্ডেল। আজি ইয়াতে হাজাৰ হাজাৰ মানুহ আহিব, বহিব, খিচিৰি হ'ব। চাওক গাইজ আপোনালোকে, এতিয়া চকী পাৰা নাই, কিছু সময়ৰ পিছতে ইয়াতে চকী পাৰিব। আৰু আমাৰ ভাই আছে, আমাৰ মাজাৰ কমিটিৰ সভাপতি ছেক্ৰেটাৰী। আচ্ছা, যিয়ে নহওক পোনপ্ৰথমে তোমাক মানে উৰুছ কমিটিৰ তৰফৰ পৰা মই শুভেচ্ছা জনালো। লগতে তুমি কি ক'ব, যিহেতু আজি মানে প্ৰথম দ্বিতীয় দিন আজি? আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। মই পোনপ্ৰথমে আজি সমূহ আমাৰ গাঁৱত যিখিনি ভক্তপ্ৰাণ ৰাইজ আহিব, তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। বাকী আৰু ৰাইজৰ, ভক্তপ্ৰাণ ৰাইজৰ আজিৰ দিনটোত আমি প্ৰত্যেকটো কাৰ্যসূচীতে সহায় সহযোগিতা বিচাৰিছোঁ, এইখিনিয়ে আৰু। ঠিক আছে, ধন্যবাদ। গাইজ ফাইনেলি মোৰ মৰমৰ ভাইহঁতে মানে কাম কৰি আছে, ভাইটিহঁতে মানে পিঁয়াজ কুটি আছে। এইফালে চাওক গাইজ, আৰু এইফালে দাদা মানে পানী ঢালি আছে, মানে মটৰেদি পানী আছে, পাইপেদি ঢালি আছে। চাওক গাইজ আপোনালোকে, আৰু এফালে বাঁহৰি, আৰু দাদা এফালে পেচ কাটি আছে। চাওক গাইজ, আৰু এফালে কাঠখৰি। এই খৰি মই চিৰি থৈ গৈছিলো, আধা কিন্তু মই চিৰছো আজি। তাৰমানে এই খৰি আধা মই চিৰছিলো মাজাৰ কমিটিৰ, আৰু আজি মানে পুৰা যাব। আজি মানে ভাত পানী বনাবতো, খিচিৰি বনাব, মানে গোটা শান্তি বনাব। চাওক গাইজ, এই কাঠখৰি হয়। আৰু এইফালে মানে ডেস্কি কমপ্লিট ধুই চাফা চুফা কৰি থৈ দিছে। এতিয়া মানে ৰন্ধা বঢ়া আৰম্ভণি কৰিব আৰু। গাইজ এই কুলটো এইবাৰ নতুনকে পোতা হৈছে। চাওক গাইজ, তিনিটা কুল পুতিছো এইবাৰ। লেট্ৰিন বাথৰুম পুৰা ক্লিয়াৰ, আপোনালোকক দেখুওৱা আছো। তিনিটা টিউবৱেল মই মানে ট্ৰাই কৰি চাওঁ পানী ওলাই নে নাই। ধুনীয়া মজা। আৰু এফালে মানে মাংস থৈ দিছে, ব্ৰইলাৰৰ মাংস, আৰু আহি আছে মাংস।
চাওক গাইজ আপোনালোকে মাংস গাইজ ফাইনেলি আপোনালোকে চাওক এই দাদা মানে থাৰাৰ পৰা তেজপাত এৰাই আছে আৰু এফালে আছে মানে আদা নহৰু কমপ্লিট মানে পিচি থৈ দিছে আৰু এফালে আছে আৰু এখন ইয়াত মছলা যোগাৰ আহি থাকক আৰু এফালে মানে 3 থালি মানে বুট আছে ইয়াতে চাওক গাইজ আপোনালোকে বুট আৰু মানে কমপ্লিট মানে উহাই থৈ দিছে আৰু ইয়াতে পানী গৰম কৰি আছে আৰু মানে কিছু সময়ৰ পিছতে ইয়াতে খিচিৰি বনাব ইয়াতে আশা আছে কেতিয়া 2 4 6 7টা আশা আছে আপোনালোকে আশা কেতিয়া চাওক গাইজ ফাইনেলি চাইড ভাই আছে চাইড ভাল লগত এইটো কোন চাইড ভাৰ কি ভাজে পুতক নে চাইড ভাল লৰা আচ্ছা এফালে চা হয়তো উৰুচ চাব আছে উৰুচ চালি মাজাৰত গেছে না নাই মাজাৰত গেছি ধূপ জ্বলাইছে গাইজ ফাইনেলি দাদাৰ দোকানত আহিলো দাদাহঁতে মানে দোকানখন সজাই আছে ফাৰ্ষ্টে দেখা পালো ওয়েলকাম দাদা এই পিচৰ দাম কিমান 125 টকা একদম ফাইনেলি ফিক্স নে দিয়া দি কিবা আছে 100 টকা ফাইনেল গাইজ আপোনালোকে লওক আপোনালোকৰ মানে দৰ্জাৰ সন্মুখত পাৰিব এইখন বহুত ধুনীয়া মজবুত বস্তু এইখন চাওক মানে পাৰিলে দাদা 100 টকাৰ আকৌ অলপমান কমাব যিয়ে নহওক শাৰী এখনে নিম বুলি ভাবছিলো এইটো কি শাৰী এইটো মেখেলা চাদৰ এইটোৰ দাম কিমান 400 মাত্ৰ 400 ফিক্স নে কমা কমি আছে এইটো মানে ফিক্স মেখেলা চাদৰ 400 আচ্ছা যিয়ে নহওক বাৰু এফালে এটা আছে এইটো জুন্দুৰী এইটো কেইটকা দাম এইটো 50 টকা এইটোৰ নাম বোলে জুন্দুৰী চাওক গাইজ আপোনালোকে আচ্ছা যিয়ে নহওক দাদা আমি যিটো বস্তু বিচাৰি আছো বৰ্তমান বহু জায়গা বিচাৰি এতিয়া গেলি পাৱা নাই চাই ল আপোনাৰ তাত কিবা ডাঙৰ পুলি চুলি আছে নেকি লবা লাগব আচ্ছা আছে ডাঙৰ পুলি এইযোৰ কেই টকা 50 এইটো 50 আচ্ছা আৰু এইটো মানে 50 পুৰা ফিক্স আচ্ছা পুৰা ফিক্স উৰুচ চাবা আছে কুতুবুদ্দিন বাৰ মাজাৰত মানে তোমালোকে মাজাৰত গলা নে নাই ৰাতি যাব আচ্ছা এতিয়া মানে এটা মানে কিবা কানি ল'ব দোকানৰ সন্মুখত খাৰা হৈ আছে মানে তোমালোকে কি পঢ়ি আছা ক্লাছ 8 তুমি একে এফালে ঘূৰাই দিয়া মুখখন অকমান 7 আচ্ছা যিয়ে নহওক তোমালোকে কিবা কানি ল'বৰ কাৰণে মানে দোকানৰ ওচৰত আছে আৰু ঠিক আছে মানে ধন্যবাদ আৰু লগতে এইফালে যাওঁ মোৰ পছন্দৰ ফুলিযোৰ মই পাৱা নাই বিচাৰি আচ্ছা দা দোকানকে চাবা নে দোকানীকে চাবা নে ফুলি চাবা বহুত ভাল লাগিল আচ্ছা ফুলিৰ দাম কিমান এইগিলা 50 টকা আৰু এইটো মানে ইণ্ডিয়াত চব 50 বাম্পাৰ অফাৰ আৰু এইগিলা কি কিবা লেম মান পা সৰু সৰু আচ্ছা যিয়ে হেমপতি আচ্ছা যিয়ে নহওক এই শাৰীবিলাক কেইটকা দাম 30 টকা এই শাৰীবিলাক 30 টকা চাওক গাইছ ভেৰাইটিজ মাল উলিয়াই দিছে আজি দাদাহঁতে আজি লোৱা কথা আৰু এতিয়া বেচা বিক্ৰী হৈছে নে নাই দাদা মানে ইন্তেজাৰ কৰি আছে যাত্ৰা হোৱা নাই আৰু এইফালে মানে দোকান খুলি আছে না আচ্ছা যোৱাবাৰো আপোনাক লগ পাইছিলো আপুনি মানে বালিগুছিত লগ পালো বহুত ভাল লাগিল আপুনি মানে কৌতুক অভিনয় বহুত কৰে চালো বহুত ভালো লাগছে আপোনাৰ কৌতুক অভিনয় গাইজ ফাইনেলি এখন হৈছে মানে কাপ প্লেটৰ দোকান আপোনালোকে কাপ প্লেট ল'ব পাৰিব কম দামত দা এই কাঁহী কেইটকা দাম 1 পিছত 60 আচ্ছা এইটো বাতি এইটো 100 টকা আৰু কাপ বিলাক আৰু জগ বিলাক এইটো 100 টকা আচ্ছা বেচা বিক্ৰী হৈছে নে নাই মানে এতিয়া যাত্ৰা হোৱা নাই এইখনত মানে এতিয়ালৈকে যাত্ৰা হোৱাই নাই আৰু এইফালে দাদা মানে দোকান খুলি আছে দাদা কেনেকুৱা খবৰ ভালনে বেচা বিক্ৰী কেনেকুৱা আজি মানে যাত্ৰা হোৱাই নাই আৰু বেচা বিক্ৰী
আচ্ছা মানে দোকান খুলিহে আছে মানে পিছবেলা মানে বেচা বিক্ৰী হ'ব আৰু এতিয়া দাদা দোকান খুলি আছে মানে যাত্ৰা হোৱাই নাই আৰু গাইজ এইফালে মানে চাওমিন খাই আছে প্লেট হৈছে এখন মানুহ হৈছে 4টা মানে এখন প্লেটৰ পৰা মানে 4ও খাই আছে কি হ'ল মাইনা চাহ পুৰা খাই আছে মানে স্কুলৰ পৰা আছে মানে মাজাৰত খাম বুলি আছে আজি মানে যিহেতু কুতুবুদ্দিন বাবাৰ মাজাৰত উৰুচ এই চাহ গাইজ কি ধুনীয়াকে খৈ দি আছে জানো মানে ভাতৰ চৰুকহে খৈ দিছি আৰু এইফালে নেদা নেকি অ দিয়ক দিয়ক অ ধুনীয়াকে মুখখন মেলি দিয়া চাহ গাইজ ধুনীয়াকে খাই আছে গাইজ এই সৰু মাইনা ডাঙৰ মাইনা এই দুটা মাইনাক ভালদৰে আপোনালোকে চাই লওক এই মাইনা দুটাক এই ৰাস্তাটোতে পাবি মানে ভাটিবেলা আগবাৰ আহিব ৰাতিপুৱা আহে কি কাৰণত জানা না নাই মাইনাহঁতৰ মানে ছাগাল আছে মাইনাহঁতে মানে ছাগাল দৰাক দিবা এই ৰাস্তাটোত আজি মানে দুপৰীয়াই আছে আজি যিহেতু উৰুচ হয় না মানে আজি ছাগাল দৰাক দিয়া নাই নেকি গাইজ ফাইনেলি জোনাবক লগ পালো মাজাৰত বহুত ভাল লাগিল আপোনাক বহুত দিনৰ মূৰত দেখা পাই আজি বহুত ভাল লাগিল আচ্ছা মই এইফালে দোকানৰ ফালে যাই আছো গাইজ দোকানকে চাবা নে দোকানীকে চাবা আচ্ছা অ এইজন হৈছে ধন্যবাদ ভাল খবৰ ভাল এইজন হৈছে বাহেতা চাৰিআলি মানে ফুটপাথৰ ওচৰতে দোকান দে মানে সকলো চিনি পায় বাহেতা চাৰিআলিত মানে ৰেগুলাৰ দোকানী এইজন আচ্ছা যিয়ে নহওক মানে দোকান কেনেকুৱা চলিছে তোমাৰ বেচা বিক্ৰী হৈছে নে অকমান কিছু হৈ আছে মানে কম পৰিমাণ আৰু গধূলিহে হ'ব চাওক গাইজ আপোনালোকৰ দোকানখন আপোনালোকে চাওক ভালদৰে চাওক বহুত ধৰণৰ সামগ্ৰী আছে ইয়াতে আপোনালোকে চাওক লিপষ্টিকৰ পায় কিবাৰ পায় এইবিলাক কি এইটো এইটো দিয়া একদম ওচৰত দেখা পায় অ বা সৰু দোকানী যিয়ে নহওক ভাল লাগিল ঘড়ী এটা নিব লাগিব লগ গেলি দোকান ঠিকে আছে গধূলি ঘড়ী এটা নিব লাগিব মই এতিয়া তাৰমানে পকেটত পইচা কম আছে যিয়ে নহওক এইটো হৈছে মানে ফুকনা উঠোৱা সৰু ল'ৰা ছোৱালী মানে যে ফুকে দিলি যদি উঠে বাবুলছ নেকি আচ্ছা আৰু এইটো আছে চাক দে গাইছ এইটো মিলত ইমান সহজ কথা নহয় এইটো যি কি আল্লাহ তালাই বনাইছে এক মিলাৱা এনেকে দিবা লাগিব হালধে নীলে কাইমে ৰঙাই মিলে গাইজ ফাইনেলি মোৰ লগত মাইনা দুজনী আছে মানে উৰুচ চাবা আছে মানে তোমালোকে ক'ৰ পৰা আছে উৰুচ চাবা আমি ইয়াতে ঘৰ ওচৰতে ঘৰ আমাৰ ওচৰতে ঘৰ উৰুচ চালা চালো ভালকে চালা চালো বাবাৰ ওচৰত দোৱা কৰিলি উম আচ্ছা কেনেকুৱা লাগিল বহুত ভাল লাগিল এবাৰ বহুত দোকান চোকান আহিছে আচ্ছা ভাল লাগছি ন ভাল লাগছে বহুত ঠিক আছে মাইনা ধন্যবাদ গাইজ ফাইনেলি বাইদেউহঁতে মানে বাইদেউ আপোনালোকে ইয়াতে উঠো নেকি হা নুঠ অ সৰু সৰু ভাইটিকেইটা উঠি আছে চাক গাইজ তাৰমানে বাইদেউ আগে মানে একবাৰ উঠি ললে আৰু বোলে নুঠে ভাল লাগে না বাইদেউ বহুত ভাল লাগে আচ্ছা চাক গাইজ এই বাইদেউ উঠছে ইয়াতে সেনেহান কথা আৰু গাইজ ফাইনেলি আপোনালোকে মিকি মাছ চাক এই ভাইটিহঁতে মানে উঠি যায় আছে উঠিব পৰা নাই অ দাদা ঐ ইয়াতে উঠলি কেইটকা কৰি 50 টকা মানে দিনটো থাকলেও 50 আৰু চাক গাইজ এই মিকি মাছ বোলে গাইজ ফাইনেলি দাদাৰ দোকানত আহিলো দাদা কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা ঠিকে আছে পুৰা বেচা বিক্ৰী হাই ফাই এইটো কেইটকা এইটো 50 যিকোনো ললে 50 মানে লিপষ্টিক এটা মোক ঘৰৰ পৰা আনিব দিছে মানে লিপষ্টিক এইটো মানে প্ৰথম ল'ব লাগিব মই আচ্ছা এইটো 50 আৰু এইটো ল'ব লাগিব আৰু এইটো কি মাল বেবি ক্ৰীম এইটো কেইটকা দাম সব 50 সব 50 আৰু যিয়ে নহওক বেচা বিক্ৰী ভাল আৰু আজি এই দুটা আপুনি পেকিং কৰক আচ্ছা মই তাৰমানে অকমান পিছত লৈ যাই আছো মানে হোটেলত আহিলো হোটেলখনৰ নাম কি আছিল তাজ হোটেলত আহিলো বেচা বিক্ৰী কেনেকুৱা হৈছে মানুহ আহি পোৱা নাই ন আচ্ছা এইটো কি এইটো পিচ কেনেকুৱা 60 টকা আৰু এইটো 20 টকা আচ্ছা এফালে পৰঠা 20 টকা মানে দাম কম নেকি ইয়াতে বেলেগ জায়গাত 30 টকা 40 টকা পৰঠা আচ্ছা যিয়ে নহওক বেচা বিক্ৰী হৈছে আৰু ঠিক আছে ধন্যবাদ ফাইনেলি এইখন হৈছে গোল্লাৰ দোকান কিবা দেখোন ঔফুল্য বাপেতে কুপ্তি এইটো কি গোল্লা বুলি কয়
গাখীৰৰ চানা আচ্ছা এইটো হৈছে কুপ্তি এইটো হৈছে কি ঔফুলতো অকমান দখ দি আছো হা এইটো হৈছে ঔফুল গোল্লা চাক ইমান ডাঙৰ বম হা আৰু এইটো হৈছে বাপ এতিয়া যে নহওক আপোনাৰ দোকানখন চালো বহুত ভাল লাগিল আজি বেচা বিক্ৰী কেনেকুৱা ভালে না ঠিক আছে গাইজ ফাইনেলি দাদাৰ দোকানত আহিলো দাদা এইটো কি বস্তু এইটো হালুৱা হালুৱা কি ওজন চিষ্টেম নে প্লেট চিষ্টেম মানে কেজি চিষ্টেম আৰু কেজি কেনেকে কিলো 160 আৰু এইটো কি এইটো পৰঠা এইটো মানে কাটি বিক্ৰী কৰা হয় নেকি সেইটো আৰু এইটো একে হালুৱা মানে কালাৰটো বেলেগ বেলেগ আৰু মানে চব একে দাম আচ্ছা যিয়ে নহওক দাদা ভাল লাগিল ঘিউ আছে ডালদা আছে গাখীৰ আছে আচ্ছা আজি বেচা বিক্ৰী কেনেকুৱা বিক্ৰীটো এতিয়া বৰ্তমান অলপ কম আৰু অলপ দেৰিকে বিক্ৰী হ'ব আৰু গাইজ ফাইনেলি মানে ভণ্টি আৰু বাইদেউক লাগাল পালো উৰুচ চাবা আছে উৰুচ চালে নে চাই কেনেকুৱা লাগিল ভাল লাগছে না আচ্ছা এটা কিবা চেণ্ডেল ল'ব নেকি আমার স্যান্ডেল আছে দোকান দিছি তোমালোকে দিছে এইখন বেচা বিক্ৰী কেনেকুৱা চলি আছে টুকটাক করে আচ্ছা যিয়ে নহওক ভাল লাগিল ধন্যবাদ ফাইনেলি মোৰ লগত ভাইটি এটা আছে ভাইটি কেনেকুৱা লাগিল উৰুচ চাই ভাল লাগছে ভাইটি তোমাৰ ভাল লাগছে محمد اللهم صل على محمد وعلى آل سيدنا কৰবা আছে উৰুচ চাবা কমালপুর কমলপুৰৰ পৰা আছে আচ্ছা এফালে বাইদেউ বাইদেউ আপোনালোক কৰবা আছে উৰুচ চাবা চব কমলপুৰ আচ্ছা উৰুচ চাই কেনেকুৱা লাগিল আমাৰ এই মাত্ৰ আছে বাবাৰ ওচৰলৈ যাৱাই নাই গাইজ ফাইনেলি বাইদেউহঁতে মানে চাহা আছে বাইদেউ আপোনালোকে উৰুচ চালে নে আচ্ছা কেনেকুৱা লাগিল উৰুচ চাই ভাল হৈছে না আচ্ছা যিয়ে নহওক বাইদেউ আপোনালোক ক'ৰ পৰা আছে মিৰাটোলাৰ আচ্ছা গোটেইকেইটা ভাইটি চাহ খাইছে নে ভালকে খাইছে ঠিক আছে ধন্যবাদ বাইদেউ চাক গাইছে বাইদেউহঁতে মানে মাজাৰত বহি কেনে দোৱা কৰি আছে এতিয়া হৈছে কুতুবুদ্দিন বাবাৰ মাজাৰ চাক গাইজ আপোনালোকে ভালদৰে চাওক সৰু কণমানি ভাইটি এটা আছে মানে মাজাৰটো উৰুচ চাবা বাবু উৰুচ চালি নে অ বাবু উৰুচ চালি নাই বাবু তোৰ মাত নাই আজি ভাত খা অহা নাই তোমাৰ নাম কি গাইজ ফাইনেলি বাইদেউ আছে আৰু আমাৰ মানে উৰুচ কমিটিৰ সেক্ৰেটাৰী আচ্ছা যে নহওক বাইদেউ কেনেকুৱা লাগিল ভাল লাগিছে বাবাৰ মাজাৰত আহি ভাল লাগিল নে বহুত ভাল লাগিছে বহুত ভাল লাগিল আচ্ছা যিয়ে নহওক বাইদেউক মই চিনি পোৱা নাই এই সেক্রেটারির ওয়াইফ ও হয় নেকি সেক্রেটারির ওয়াইফ আচ্ছা ভাল লাগিল ঠিক আছে ধন্যবাদ দাদা নমস্কাৰ দাদা আচ্ছা কুতুবুদ্দিন বাবাৰ মাজাৰত আহি আপোনাৰ কেনেকুৱা লাগিল বঢ়িয়া লাগিলে ভাল লাগিল নে আচ্ছা বছৰৰ আহোঁ কিন্তু দেই বছৰে আহে ন বছৰৰ আহোঁ আৰু ইয়াৰে পৰিৱেশটো কেনেকুৱা দেখা পালে আজি কিন্তু আমাৰ ঘৰৰে কথা এইবিলাক চব অ চব ঘৰৰে ঘৰৰে সেইটো সদায় ভাল লাগছে এইবাৰ কিন্তু মাজাৰত এইবাৰ অকণমান পৰিৱেশটো অলপ বেলেগ ভাল হৈছে ভাল লাগছে না একদম ভাল লাগিছে ঠিক আছে দাদা ধন্যবাদ